জুবিন গাৰ্গৰ দিয়াৰৰ দাবীত অৱস্থান বিক্ষোভ মংগলদৈ ফেৱাৰ খাটত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী শতাধিক দলীয় কৰ্মীৰ নেতৃত্বত আজি সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত পলিটিক্স নকৰিবা জুবিন গাৰ্গক ন্যায় দিয়ক আদি বিভিন্ন দাবীৰে উত্তাল কৰি তোলে ২৫ নং ৰাষ্ট্ৰীয় ঘাইপথ জুবিন গাৰ্গৰ টকাৰে সম্পত্তিৰ পাহাৰ গঢ়া সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ বিৰুদ্ধেও সৰব প্ৰতিবাদ কৰে উপস্থিত প্ৰতিবাদকাৰীসকলে মংগলদৈৰ পৰা বীৰ চাহিল ইৰফানৰ ৰিপৰ্ট এএন লাইভ We want justice, justice, justice. We want justice, justice. Jubindak nyai dio. Amar honjam solise. Amak nyai lagiboy. অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছো জুবিনদাৰ ন্যায়ৰ দাবী আৰু আজি মৃত্যুৰ ২৬ দিন উকলি যোৱাৰ পিছতো যিসকল দুখী আছে দুখীসকলক আটাইকে তেওঁলোকে তদন্তৰ আওতালৈ আনিব পৰা নাই আৰু যি ছিংগাপুৰত থকা অসম সচিবজনে হওক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী যিসকলৰ নাম ইতিমধ্যে চৰ্চাত আহিছে যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে এই তদন্ত প্ৰক্ৰিয়াটো লেহেমীয়া হৈ থকা বুলি আমি অনুমান কৰিছো আৰু তদন্ত প্ৰক্ৰিয়া খৰতকীয়া হ'ব লাগে যিসকল দুখী হয় সেই দুখীসকলক শীঘ্ৰে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু জুবিন গাৰ্গৰ দৰে আমাৰ প্ৰাণৰ শিল্পী এগৰাকীৰ মৃত্যুৰ এই ৰহস্য ন্যায়ৰ ক্ষেত্ৰত যদি ইমান লেহেমীয়া হয় চৰকাৰখনে কিন্তু এই ক্ষেত্ৰত আমি পলিটিক্স নকৰে জুবিনদাৰ ভাষাই আমি কৈছোঁ কোনো কাৰণত জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত পলিটিক্স কৰা নহ'ব পলিটিক্স কৰিবলৈ দিয়া নহ'ব আৰু যেতিয়ালৈকে জুবিনদাৰ মৃত্যু জুবিনদাই ন্যায় নাপাব তেতিয়ালৈকে কিন্তু আমি কান্দো নাথাকোঁ আমাৰ সংগ্ৰাম চলি থাকিব আৰু জুবিনদাৰ মৃত্যুৰ এই তদন্ত খৰতকীয়া কৰি যিসকল দায়ী যিসকল দোষী তেওঁলোকক কঠোৰকৈ কঠোৰ দিব লাগিব সেইটো কথা মানে গৰিমা বাইদেউ বা তেখেতৰ ভনীয়ে যি পালমি পৰিষদ তেওঁলোকে এতিয়া ন্যায়ৰ বাবে এতিয়া জুবিন গাৰ্গৰ পৰিয়ালে ন্যায়ৰ বাবে পাবলগীয়া আছে তেওঁলোকে এতিয়া কাকতি মিনতি কৰিব লগা হৈছে যে আমাক ন্যায় দিয়ক ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় একো থাকিব নোৱাৰে যে এগৰাকী প্ৰাণৰ শিল্পী যিগৰাকী ব্যক্তিয়ে ৩৮,০০০তকৈ অধিক গীত গাইছে জাতিটোক যথেষ্টখিনি তেখেতে অৰিহণা দিছে সাংস্কৃতিক জগতখনৰ এটি ভোটা কৰি আমাৰ পৰা নোহোৱা হৈ গৈছে তেনেকুৱা এগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত যি ন্যায় পাব লগা আছিলে ন্যায় বিচাৰি পৰিয়াল যদি ৰাজপথলৈ আহিব লগা আছে অসমীয়া ৰাইজ যদি ৰাজপথলৈ আহিব লগা আছে ইয়াতকৈ লজ্জাজনক বিষয় একো হ'ব নোৱাৰে সেয়ে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে তেখেতে এই ন্যায়ৰ প্ৰক্ৰিয়া খৰতকীয়া কৰা আৰু যিসকল দুখীসকলক শীঘ্ৰে কঠোৰ শাস্তি ব্যৱস্থা প্ৰদান কৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হৈ যাবৰ কাৰণে ২৬টা দিন হ'ল কিন্তু এই ২৬টা দিনত আমি SIT-খনৰ পৰা যেনেকুৱা ধৰণৰ এটা ক্ষীপ্ৰ তদন্ত আশা কৰিছিলোঁ বা অসমৰ ৰাইজে আশ্বস্ত হ'ব পৰাকৈ এই SIT-খনে তদন্ত প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব পৰা নাই আৰু সেইকাৰণে অসমৰ ৰাইজ আৰু আমি কোনোবাখিনিত সংশয় ভুগিছে জুবিনদাই ন্যায় পাবনে নাপায় আৰু সেইকাৰণে আজি সদৌ অসম ছাত্ৰ সন্থা আহ্বানক্ৰমে সদৌ দৰং জিলা ছাত্ৰ সন্থাই মংগলদৈ চহৰৰ মাছ বজাৰত আমি এটি প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ পৰা আমি চৰকাৰখনলৈ এটা স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় আৰু কোনো কাৰণতে যাতে এই তদন্ত প্ৰক্ৰিয়াত কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় আৰু ন্যায় প্ৰক্ৰিয়াটো খুব নিখুঁতভাৱে আৰু ক্ষীপ্ৰতাৰে আগবাঢ়ে তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু যদিহে কোনোবা কাৰণত এই ন্যায় প্ৰক্ৰিয়াত আমি আশ্বস্ত হ'ব নোৱাৰোঁ অসমৰ ৰাইজ আশ্বস্ত হ'ব নোৱাৰে কিন্তু অনাগত সময়ত চৰকাৰে এটা ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকক যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996